আপোনালোকৰ মৰম লাগিব, আপোনালোকৰ চেনেহ লাগিব, আপোনালোকৰ আশীৰ্বাদ লাগিব। তেতিয়াহে আমি নতুন নতুন উদ্যমেৰে, নতুন নতুন সাহসেৰে, নতুন নতুন সুন্দৰ সুন্দৰ আৰু ভাল ভাল দিশত সামাজিক ক্ষেত্ৰত আগবঢ়া ভিডিঅ' এনেকুৱা আচলতে প্ৰস্তুত কৰি যাবলৈ আমি সক্ষম হ'ম। আপোনাৰ যদি কিবা প্ৰতিভা আছে আমাক যোগাযোগ কৰিব পাৰে, আমি নিশ্চয় আপোনাৰ গৃহ ওলামগৈ। সকলোলৈকে নমস্কাৰ জনাইছোঁ। মই যোৰহাট ভগামুখৰ ৰূপান্তৰ। আচলতে আজি বিশেষ এটা কাৰণত আহিলোঁ। মই যোৰহাট জিলাৰ পিয়াকটা ভৰলুৱা গাঁৱত এগৰাকী আয়ে মোক নিমন্ত্ৰণ দিছিলে যে ৰূপান্তৰ, তোমাৰ মই ফেচবুক চাই থাকোঁ, ইউটিউব চাই থাকোঁ, গতিকে ময়ো এটি বেপাৰ আৰম্ভ কৰি আছোঁ, দুদিনমান হ'ল বাৰু। তুমি মোৰ হৈ এটি ভিডিঅ' প্ৰচাৰ কৰিবা নেকি? হয়, মই আইগৰাকীৰ কথা পেলাব নোৱাৰি আজি এই মাতৃসদৃশ আইগৰাকীৰ ওচৰত মই আহি পালোহি। প্ৰথমে আপোনাৰ পৰিচয় দিয়ক কেমেৰা সন্মুখলৈ চাই। নমস্কাৰ, মোৰ নাম শ্ৰী মীনা বৰা। হয়, কিহৰ ব্যৱসায় কৰি আছে, কি কথা অকণমান কৈ দিয়ে প্ৰায়? মই আচাৰ ব্যৱসায় কৰোঁ। 2020 চনৰ পৰাই আচাৰ বনোৱাৰ ব্যৱসায়ত মই জড়িত হৈ আছোঁ। গোটৰ আণ্ডাৰত ব্লকত ট্ৰেইনিং হৈছিলে। তেতিয়া আমি ট্ৰেইনিং কৰিয়ে মই আচাৰ ব্যৱসায়টো কৰি আছোঁ। এই আচাৰবিলাক ক'ৰবাত চাপ্লাই দিয়ে নে ঘৰৰ পৰা আহিও আপোনাৰ লৈ যায়? নাই, মোৰ আমগুৰিত আছে দোকান। হয়, ভগামুখি শিৱসাগৰ আছে, গৈসাগৰ আছে, ঢেকীয়াখোৱা আছে, মইনাপুৰীয়াত আছে। তেনেকে মোৰ আচাৰটো মোলৈ ফোন কৰে, মই নিজে গৈ দি থৈ আহোঁ। হয়, মই আচলতে এওঁলোকৰ ঘৰত আহি যেতিয়া মই পালোহি তেতিয়া ঘৰ গোটেইখন ভৰি আছে আচাৰে। মই আপোনালোকক দেখাবলৈ লৈছোঁ। এয়া চাওক, জলফাই আচাৰ, এয়া মই দেখাইছোঁ আপোনালোকক। এইবিলাক ভোট জলকীয়া আচাৰ আচলতে বহুতবিলাকক দেখাবলৈ আচলতে মই সক্ষম নহওঁ, মানে যথেষ্টখিনি আছে, দম আছে, ঠাক আছে। দাদু বৰঠাকুৰ, জ্যোতিপ্ৰসাদ বৰঠাকুৰ ডাঙৰীয়া, কি কোৱা বাইদেউৰ ক্ষেত্ৰত? সকলোকে নমস্কাৰ জনাইছোঁ। আমিও বাইদেউৰ মানে নিমন্ত্ৰণ ক্ৰমে আমি বাইদেউৰ ঘৰত আজি উপস্থিত হ'লোহি। উপস্থিত হৈ বাইদেউৰ লগতো কিছু কথা বাৰ্তালাপ কৰিলোঁ। বাৰ্তালাপৰ ফলত আমি কিছুমান কথা বাইদেউৰ মুখেৰে আমি গম পালোঁ যে ব্যৱসায় এটা আৰম্ভ কৰিছে, তাকো মানে কিয় পঞ্চায়তত মানে প্ৰশিক্ষণ লৈ পেলাই আৰম্ভ কৰিছে। গতিকে প্ৰথম খোজতে বাইদেৱে যিমানখিনি আচাৰ বনায়, আমাৰ মানে আচাৰ যিটো ৰুমত আমাক দেখুৱালেগে। অৱশ্যে আমি এইটো এতিয়া দেখুৱাবলৈ অকণমান অপাৰগ হৈ আছোঁ কাৰণে বহুতখিনি আচাৰ বনাই দিছে বাইদেৱে, আৰু বিভিন্ন ধৰণৰ আচাৰ বনাইছে। এই আচাৰ বনাই এইগৰাকী মহিলাই অসমবাসীৰ ওচৰত এনেকুৱা এটা পদক্ষেপ কৰি আচাৰ বনোৱাৰ খোজ পেলাই আমাৰ খাদ্য সম্ভাৰৰ জগতত প্ৰভাৱ পেলাইছে। আমি বাইদেউক সঁচাকৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এই আচাৰৰ টোপোলাখিনি লৈ বিভিন্ন ধৰণৰ ব্যৱসায়ৰ ক্ষেত্ৰত দোকান ধৰি লওক মানুহৰ ঘৰে ঘৰে এনেকৈ দি যে মই এটা যে কাম কৰিছোঁ, এটা আচাৰ বনাইছোঁ, এই আচাৰটো কেনেধৰণে তৃপ্তি পাইছে, কিমান ভাল হৈছে, কিমান বেয়া হৈছে, সেই খোজটো দি প্ৰথম অৱস্থাত বাইদেউ আপোনাৰ চাগে যথেষ্ট কষ্ট হৈছিলে? কষ্ট হৈছিলে কৰোঁতে। প্ৰথমে ধৰক আমি গোটৰ কেইবাজনী গোট খাই লগ হৈ কৰিছিলোঁ। আমাৰ গোটৰ নাম সঞ্জীৱনী, জগদুৱাৰ 9 পাচনি সঞ্জীৱনী গোট, আৰু আমি আছোঁ তাত 10 গৰাকী। এনেই আমাৰ পূবটিয়ক পঞ্চায়তৰ কলিয়াপানী উন্নয়ন খণ্ড, তাত মই ভাড়াঘৰ লৈ আছিলোঁ। লৈ থকাৰ অৱস্থাতে এইখিনি কাম কৰিছিলোঁ। কৰি এতিয়া মই পিৰাকটাৰ দেৱান ভৰুৱা গাঁৱলৈ মোৰ নিজৰ জেগালৈ গুচি আহিলোঁ। তথাপিতো মই গোটটোত জড়িত হৈ আছোঁ। সেইটো গোটতে মই থাকিম আৰু ভৱিষ্যতলৈকে। এতিয়া আমিও প্ৰতিজনী গোটৰ সদস্যই মানে এটা হ'লেও কাম কৰিছে। আমাৰ মাছৰুম বনাইছে, কোনোবাই মাইনৰ তাঁতৰ শাল আনি তাঁত বৈছে। আমাৰ গোটটো মানে বহুত স্বাৱলম্বী। হয়, আচলতে কোনেও বেয়া পাব লাগে। কোনোবা মহিলাসকল যদিও ঘৰতে এনেই বহি আছে, আচলতে বাইদেউক আচলতে লক্ষ্য কৰক। আচলতে বাইদেৱে মই কৈছোঁৱেই, ইফালে নগৈ বা অন্য কিবা কিবি ক'ৰবাত চাহৰ জুতি ভাতৰ জুতি নলৈ ইমান এটা সুন্দৰকৈ আচলতে যে তেওঁ কৰ্মসংস্থাপনৰ পথ বাছি লৈছে, কোনেও বেয়া পাব নালাগে। এই ক্ষেত্ৰত আচলতে মই এটা উপমাহে দেখুৱাইছোঁ। আপোনালোকে যদি তেনেকুৱা হয় নিশ্চয় ঘৰখনো বিৰাট সুন্দৰকৈ চলি যাব, নহয় জানো? আইতা, আপোনাৰ পৰিচয়টো অকণমান দিব। পইচাটো কি দিম বাৰু? এনে নামটোকে কৈ দিয়ে, ৰাইজে ভাল পাব। মোৰ নামটো চেং বৰা। আকৌ চেং বৰা, নহয় জানো? হয়, বিৰাট ভাল লাগিলে আমাৰ আইগৰাকীক পাই। শেষত জ্যোতিপ্ৰসাদ বৰঠাকুৰ, আমাৰ এই বাইদেউ আৰু এই আইগৰাকী কৃষ্ণ, আৰু মই ৰূপান্তৰ ৰাজখোৱাই আপোনালোকৰ মাজৰ পৰা এই শুভ দুপৰীয়াৰ শুভ ক্ষণত, শুভ মুহূৰ্তত আপোনালোকৰ মাজৰ পৰা এই চমু ভিডিঅ' ভাগৰ মাজৰ পৰা আমি বিদায় মাগিবলৈ লৈছোঁ। এটা কথা পুনৰ কৈছোঁ,
আপোনালোকৰ মৰম লাগিব, আপোনালোকৰ চেনেহ লাগিব, আপোনালোকৰ আশীৰ্বাদ লাগিব। তেতিয়াহে আমি নতুন নতুন উদ্যমেৰে, নতুন নতুন সাহসেৰে, নতুন নতুন সুন্দৰ সুন্দৰ আৰু ভাল ভাল দিশত সামাজিক ক্ষেত্ৰত আগবঢ়া ভিডিঅ' এনেকুৱা আচলতে প্ৰস্তুত কৰি যাবলৈ আমি সক্ষম হ'ম। আপোনাৰ যদি কিবা প্ৰতিভা আছে আমাক যোগাযোগ কৰিব পাৰে, আমি নিশ্চয় আপোনাৰ গৃহ ওলামগৈ। আপোনাৰ যদি অসুবিধা হয় তেতিয়া আপোনাৰ গৃহত আমি প্ৰৱেশ কৰিমগৈ। এনেকুৱা যি প্ৰতিভাই থাকক, কোনোবা গান গোৱা হওক, কোনোবা দাদা হয়, কোনোবাই নাচ কৰাই হওক, কোনোবাই আজি এখন বেপাৰ দি ঘৰখন চলাই যাম, এই ক্ষেত্ৰতো ভিডিঅ'টো প্ৰচাৰ কৰি দিয়া বুলি ক'লে আমি আচলতে নগৈ নোৱাৰোঁ। তেনেকুৱা এটা আমি প্ৰতিভা মানে উলিয়াইহে আৰু আচলতে বিয়াত ভাল লাগিলে। আপোনালোকৰ যথেষ্ট মৰম চেনেহ পালোঁ, যথেষ্ট এগৰাকীও আশীৰ্বাদ পালোঁ। আগলৈকে আপোনালোকৰ মাজৰ পৰা এনেকৈ ভাল ভাল সুন্দৰ সুন্দৰ কৰ্ম কৰি আমি সামাজিক মাধ্যমত আচলতে প্ৰচাৰ কৰি যাব পাৰিম বুলি আপোনালোকৰ আশীৰ্বাদ লৈ আমি এই চমু ভিডিঅ'ৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।